যোৱা মঙ্গলবাৰে বজালী জিলাৰ কয়াকুছিৰ বামুনগুৰিত দুই ফৈদৰ মাজত সংঘটিত হয় এক ভয়ংকৰ মাৰপিটৰ ঘটনা। উক্ত সংঘৰ্ষত গুৰুতৰভাৱে আহত হয় তিনিগৰাকী হিন্দু যুৱক। বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে আহত যুৱক তিনিজন বৰ্তমান গুৰুতৰভাৱে আহত অৱস্থাত বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হস্পিটেলত চিকিৎসাধীন হৈ আছে। ঘটনাস্থলীত অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ উপৰি দোষীসকলক আটক কৰিবলৈ আৰক্ষীক কঠোৰ নিৰ্দেশ দিয়ে। বৃহস্পতিবাৰে হিন্দু সুৰক্ষা সেনা অসমে উক্ত ঘটনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অনতিপলমে দোষীসকলক আটক কৰি কঠোৰ শাস্তি প্ৰদান কৰাৰ উপৰি দোষীসকলৰ ঘৰত বুলডোজাৰ চলাব লাগে। যদি ৪৭ ঘণ্টাৰ ভিতৰত দোষীসকলক আৰক্ষী আটক নকৰে তেনেহ'লে বৰপেটা জিলা বন্ধ ঘোষণা কৰিব হিন্দু সুৰক্ষা সেনা অসমে। জয়তে যোৱা পৰহি দিনা বৰপেটাৰ কয়াকুছিত বামুনগুৰিত যি তালিবানী কাণ্ড সংগঠিত কৰিলে সেয়া হিন্দু সুৰক্ষা সেনা অসমে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু লগতে আমি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰক আমি আহ্বান জনাইছোঁ এই যে বিভিন্ন স্থানত অসমে হওক বা ভাৰতবৰ্ষৰ দেখি বিভিন্ন ৰাজ্যতে হওক আজি বাংলাদেশৰ ইতিহাস আপোনালোকে দেখিছে, কাশ্মীৰৰ ইতিহাস আপোনালোকে দেখিছে, অসমৰ ইতিহাস আপোনালোকে গম পাইছে। ইতিমধ্যে বিভিন্ন স্থানত যে বৰ্বৰ হিন্দুৰ ওপৰত আক্ৰমণ যে চলি আছে তালিবানী কাণ্ডৰ দৰে সেয়া আমি হিন্দু সুৰক্ষা সেনা অসমে কোনোদিনে আৰু সহ্য নকৰোঁ। আৰু আগন্তুক দিনত চৰকাৰ প্ৰশাসনে মিলি এই চুৰপাৰাৰ যিখিনি উদ্যানদালি মুছলমান যুৱক আৰু মুছলমান ৰাইজে যি বামুনগুৰিত আমাৰ হিন্দু মানুহৰ ওপৰত যি বৰ্বৰ অত্যাচাৰ চলালে সেয়া হিন্দু সুৰক্ষা সেনা কেতিয়াও সহ্য নকৰে। আগন্তুক দিনত চৰকাৰ আৰু আমি প্ৰশাসনক দাবী উত্থাপন কৰিছোঁ, লগতে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰক দাবী উত্থাপন কৰিছোঁ এই চুৰপাৰা যিখিনি মুছলমান বসতি স্থান আছে সেই বাসগৃহৰ ওপৰত তৎকালীনভাৱে বুলডোজাৰ চলোৱাৰ ব্যৱস্থা কৰক আৰু এই ঘটনাৰ লগত সংগঠিত কৰা চাহেব আলী আৰু কেদৰ মছলা বেপাৰী এই দুজন ব্যক্তিক তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰি ইনকাউণ্টাৰ কৰিবলৈ আমি অনুৰোধ জনালোঁ। ইনকাউণ্টাৰ কৰিবলৈ আমি চৰকাৰ প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰিছোঁ আৰু ভাৰতবৰ্ষক আমাৰ আৰু এই হিন্দু মানুহৰ ওপৰত মানে যিখিনি মুছলমান যুৱক বা মুছলমান ধৰ্মৰ মানুহে যি অত্যাচাৰ আৰম্ভ কৰিছে তাৰ বিৰুদ্ধে চৰকাৰ আৰু প্ৰশাসনে মিলি কিনে তাৰ কঠোৰ হাতেৰে দমন কৰিবলৈ আমি আহ্বান জনালোঁ। লগতে আপোনালোকে ইতিমধ্যে গম পাইছে যে বামুনগুৰিত প্ৰায় চুৰপাৰাৰ প্ৰায় ৩-৪০০ মুছলমান মানুহে যি বৰ্বৰ অত্যাচাৰ কৰাৰ ফলত ৩জন আমাৰ হিন্দু ভাই ককাইক যে বৰপেটা ফখৰুদ্দিন আলী মেডিকেলত আহমেদৰ গুৰুতৰ চিকিৎসাধীন হৈ আছে, তেওঁৰ বৰ্তমান অৱস্থা সংকটজনক বুলি আমি জানিব পৰা গৈছে। এইকাৰণে চৰকাৰ প্ৰশাসনক আমি বিভিন্নবাৰ দাবী উত্থাপন কৰিছোঁ যে জেহাদীয়ে হওক যিয়ে হওক মুছলমানৰ যিখিনি অপশক্তি আছে সেইখিনি পুলিয়ে পুখুলিয়ে যিটো উগলাই পেলাই দিয়ে তাৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক। আজি ইমান ডাঙৰ এখন ঘটনা সংঘটিত হৈ গ'ল। আজি হয় ৩-৪০০ মুছলমান মানুহে উঠি আহি যে হিন্দু বাসগৃহৰ ওপৰত আক্ৰমণ চলালে সেয়া কিন্তু হিন্দু সুৰক্ষা সেনাই কোনোদিন সহ্য নকৰে। ৪৮ ঘণ্টাৰ সময়সীমা আমি পুলিচ প্ৰশাসনক বান্ধি দিছোঁ। ৪৮ ঘণ্টাৰ সময়সীমাৰ ভিতৰত যদি এই দুষ্কৃতিকাৰী কালপিতকেইটাক যদি গ্ৰেপ্তাৰ কৰিবলৈ অসম পুলিচে সক্ষম নহয় তেতিয়ালৈকে হিন্দু সুৰক্ষা সেনাই অসমে কিন্তু বৰপেটা জিলা বন্ধ কাৰ্যসূচী ঘোষণা কৰিব। তাৰ পৰৱৰ্তী কাৰ্যসূচী যি আমি হাতত ল'ব লাগে আমি হাতত পন্থা ল'ম আৰু এই ঘটনাৰ চৰ্চা কৰি যদি কোনো হিন্দু মুছলমানৰ মাজত যদি সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি হয় সেইকাৰণে কিন্তু হিন্দু সুৰক্ষা সেনা জড়িত নহ'ব। অসম আদিত্য, বৰপেটা।